হয় মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজিৰ এই ভিডিঅ'টো তোমালোকৰ কাৰণে যিসকলে ইতিমধ্যে ঘোষিত হোৱা 2024-25 বৰ্ষৰ যি মেট্ৰিক পৰীক্ষা আৰু সেই মেট্ৰিক পৰীক্ষাত যিসকল ছাত্ৰ ছাত্ৰী উত্তীৰ্ণ হৈছে তেওঁলোকৰ কাৰণে বহুত ইম্পৰ্টেণ্ট এটা ভিডিঅ'। লগতে যিসকল ছাত্ৰ ছাত্ৰীয়ে পৰীক্ষাত উত্তীৰ্ণ হ'ব পৰা নাই তেওঁলোকৰ কাৰণেও যথেষ্ট গুৰুত্বপূৰ্ণ। যিসকল ছাত্ৰ ছাত্ৰী অলৰেডি উত্তীৰ্ণ হৈছে তেওঁলোকে কেনেকৈ ফাৰ্ষ্ট ইয়াৰৰ কাৰণে এডমিশ্যন ল'ব গোটেই প্ৰক্ৰিয়া মই এই ভিডিঅ'ৰ জৰিয়তে তোমালোকক শিকাম বা কৈ দিম। তাৰ লগতে যিসকল ছাত্ৰ ছাত্ৰীয়ে উত্তীৰ্ণ হ'ব পৰা নাই বা কম্পাৰ্টমেণ্টেল পৰীক্ষা দিব তেওঁলোকৰ কাৰণেও গুৰুত্বপূৰ্ণ, কাৰণ কম্পাৰ্টমেণ্টেল পৰীক্ষাৰ নোটিছ আহি পৰিছে। পৰীক্ষা কেতিয়া হ'ব আৰু কি কি ক্ৰাইটেৰিয়া আছে, কোনে কোনে পৰীক্ষাত বহিব পাৰিব, গোটেই কথা মই এই ভিডিঅ'ৰ জৰিয়তে তোমালোকক অৱগত কৰাম। গতিকে বলা আমাৰ ভিডিঅ'লৈ আগবাঢ়ো। ভিডিঅ' আৰম্ভ কৰাৰ আগতে মই মোৰ পৰিচয় দিব ওলাইছোঁ। মোৰ পৰিচয় তোমালোকে স্ক্ৰীনত চাই লোৱা। এয়ে মোৰ পৰিচয়। এতিয়া আমি আমাৰ মূল ভিডিঅ'টোলৈ আগবাঢ়ো পাৰে। হয়, যিসকলে ইতিমধ্যে মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হৈছে তেওঁলোকে ফাৰ্ষ্ট ইয়াৰৰ কাৰণে দৰ্পণত তেওঁলোকে ৰেজিষ্টাৰ কৰিব লাগিব আৰু এই ৱেবছাইট অলৰেডি খোল খাইছে আৰু তোমালোকে ৱেবছাইটত গ'লে গম পাবা যে গোটেই কথাখিনি দিয়া আছে আৰু তোমালোকে স্ক্ৰীনত চোৱা যে তোমালোকে কি কৰিব লাগিব। ইয়াত চোৱা লিখা আছে আছাম ষ্টেট স্কুল এডুকেশ্যন বৰ্ড ডিভিজন 2 অৰ Athwal Assam Higher Secondary Education Council launch an online platform called the Dorpon for admission into higher secondary courses under the council through online mode. Online mode তোমালোকে দৰ্পণত তোমালোকৰ ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব ফৰ এডমিশ্যন আৰু সেইটো তোমালোকৰ ষ্টাৰ্ট হ'ব যে 17 এপ্ৰিলৰ পৰা 17 এপ্ৰিল 2025 চনৰ পৰা কি হ'ব এই অনলাইন প্ৰচেছটো ষ্টাৰ্ট হৈ যাব। দ্য HS এডমিশ্যন প্ৰচেছ ইজ টু বি ষ্টাৰ্টেড ফ্ৰম 17 এপ্ৰিল 2025। তাৰপিছত পৰীক্ষাত উত্তীৰ্ণ হ'ব পৰা নাই অৰ্থাৎ যিসকলে কম্পাৰ্টমেণ্টেল পৰীক্ষা দিম বুলি ভাবিছে তেওঁলোকৰ জ্ঞাতাৰ্থে কিছু কথা মই ক'ম যে কম্পাৰ্টমেণ্টেল পৰীক্ষা দিবৰ কাৰণে কিছুমান নীতি আছে, কিছুমান নিয়ম আছে। সেই নিয়মৰ মাজেৰেহে গৈ কম্পাৰ্টমেণ্টেল পৰীক্ষা দিব আৰু কম্পাৰ্টমেণ্টেল পৰীক্ষা চবেই দিব নোৱাৰিব, তাৰ কাৰণে কিছুমান ক্ৰাইটেৰিয়া আছে। অৰ্থাৎ কিমান মাৰ্ক তেওঁ পাব লাগিব, এটা বিষয়ত তেওঁ ফেল কৰিলে কম্পাৰ্টমেণ্টেল পৰীক্ষা দিব পাৰিব। এই গোটেই কথা মই এই ভিডিঅ'ত আলোচনা কৰিম। এতিয়া কথাটো হ'ল কোনে এই কম্পাৰ্টমেণ্টেল পৰীক্ষাৰ কাৰণে এপ্লাই কৰিব পাৰিব। হু কেন এপ্লাই ফৰ আছাম বৰ্ড কম্পাৰ্টমেণ্টেল এক্সাম 2025। ইয়াত চোৱা কিছুমান ক্ৰাইটেৰিয়া আছে। ক্ৰাইটেৰিয়াবিলাক যদি কোনো ষ্টুডেণ্টে 3টা ছাবজেক্টত মেক্সিমাম 3টা ছাবজেক্টত ফেল কৰিছে, অৰ্থাৎ যদি 4টা ছাবজেক্টত ফেল কৰিছে তেওঁ কম্পাৰ্টমেণ্টেল পৰীক্ষাটো দিব নোৱাৰিব। যদি মেক্সিমাম 3টাত কৰিছে তেতিয়াহ'লে তেওঁ দিব পাৰিব। এতিয়া মাৰ্কছৰ বিষয়ে ক'ম যে মাৰ্কছ এগ্ৰিগেট মাৰ্কছ 170 পাব লাগিব, অৰ্থাৎ যিসকল ছাত্ৰ ছাত্ৰীয়ে মুঠ নম্বৰ 170 পাইছে তেওঁলোকেহে এই পৰীক্ষাত অৱতীৰ্ণ হ'ব পাৰিব। যিসকলে 170কৈ কম পাইছে তেওঁলোকে এই পৰীক্ষাত অৱতীৰ্ণ হ'ব নোৱাৰিব। তাৰপিছত এপ্লাই কেনেকৈ কৰিব লাগিব যে তেওঁলোকে যিটো এপ্লাই ছাবমিশ্যন কৰিব, তেওঁলোকে যিটো ৰিকুৱেষ্ট বা এপ্লিকেশ্যন ছাবমিট কৰিব সেইটো থ্ৰু দ্য ৰেচপেক্টিভ স্কুল, অৰ্থাৎ যিটো স্কুলত তেওঁ পঢ়িছে সেই স্কুলৰ জৰিয়তেই তেওঁ ছাবমিট কৰিব লাগিব। তাৰপিছত এক্সাম শ্বিফ্ট কেনেকুৱা হ'ব যে এক্সাম শ্বিফ্ট দুটা থাকিব, মৰ্ণিং শ্বিফ্ট আৰু ইভিনিং শ্বিফ্ট। যিটো ৰাতিপুৱাৰ পৰীক্ষা হ'ব এইটো 10টাৰ পৰা 12টালৈ হ'ব আৰু ইভিনিঙৰ যিটো পৰীক্ষা হ'ব এইটো 1:30টাৰ পৰা 4:30টালৈ হ'ব। তাৰপিছত মোড অফ এক্সাম কি হ'ব, অফলাইন হ'ব। এতিয়া মই এটা টেণ্টেটিভ ডেট দিব ওলাইছোঁ, যিটো মই অনলাইনত অলৰেডি পাইছোঁ, সেইটো মই তোমালোকৰ লগত শ্বেয়াৰ কৰিব ওলাইছোঁ যে টেণ্টেটিভ এক্সাম ডেট দিয়া আছে জুন 2025। অৰ্থাৎ এইটো টেণ্টেটিভ, এইটো ফাইনেল ডেট নহয়। হয়তো এইটো জুন মাহৰ প্ৰথম সপ্তাহতো হ'ব পাৰে বা লাষ্ট সপ্তাহতো হ'ব পাৰে। অৰ্থাৎ এইটো 2025 চনৰ জুন মাহত হোৱাটো খাটাং, কিন্তু ডেটটো তেওঁলোকে এটা এক্সট্ৰা নটিফিকেশ্যন ওলাব বা ৱেবছাইটত দিব, সেইমতে ডেটটো হ'ব। একজেক্ট ডেটটো কি এতিয়া ক'ব পৰা নাযাব, কিন্তু পৰীক্ষাটো জুন মাহতেই হ'ব। তাৰপিছত এডমিট কাৰ্ড কেতিয়া ওলাব, এইটো টেণ্টেটিভ ডেটটো হ'ল মে' 2025, অৰ্থাৎ মে' মাহত এডমিট কাৰ্ড ওলাব। তাৰপিছত ৰিজাল্ট কেতিয়া দিব, ৰিজাল্ট দিব জুলাই মাহত 2025 চনৰ জুলাই মাহত দিব। এই ডেটটো তেওঁলোকে নেক্সট এটা নটিফিকেশ্যনৰ জৰিয়তে জনাই দিব বা ৱেবছাইটত আমি পাই যাম, তোমালোকক মই পালে জনাই দিম। তাৰপিছত ৰিজাল্ট কেনেকৈ চাব পাৰিব, হাউ টু চেক দ্য ৰিজাল্ট, তেওঁলোকে ৱেবছাইটত গৈ তেওঁলোকৰ যিটো ৰোল নাম্বাৰ থাকিব আৰু ডেট অফ বাৰ্থ থাকিব, সেই ডেট অফ বাৰ্থ আৰু ৰোল নাম্বাৰৰ জৰিয়তে তেওঁলোকে ৰিজাল্ট চাব পাৰিব। তাৰপিছত মাৰ্কশ্বিট, এটা প্ৰভিজনেল মাৰ্কশ্বিট আমি অনলাইনত পাই যাম আৰু সেইটো আমি ডাউনলোড কৰিব পাৰিম। আৰু যদি অৰিজিনেল মাৰ্কশ্বিট বা লাগে তেতিয়াহ'লে আমি আমাৰ ৰেচপেক্টিভ স্কুলত আমি যাব লাগিব। গতিকে যিসকল ছাত্ৰ ছাত্ৰীয়ে কম্পাৰ্টমেণ্টেল পৰীক্ষা দিম বুলি ভাবিছে বা এপ্লাই কৰিম বুলি ভাবিছে তেওঁলোকে এতিয়াৰ পৰাই ষ্টাডি আৰম্ভ কৰি দিয়া, কিয়নো যদি এতিয়াৰ পৰা ষ্টাৰ্ট কৰি নিদিয়া তেতিয়াহ'লে তোমালোকৰ সময় কম হৈ যাব, তেতিয়া তোমালোকৰ এটা সমস্যা হ'ব। গতিকে মোৰ এটাই পৰামৰ্শ তোমালোকে এতিয়াৰ পৰা পঢ়া আৰম্ভ কৰি দিয়া। আৰু যিসকলে মোৰ এই চেনেল ছাবস্ক্ৰাইব কৰা নাই তোমালোকে ছাবস্ক্ৰাইব কৰি লোৱা। মই তোমালোকৰ কাৰণে ষ্টাডি ৰিলেটেড যিকোনো ভিডিঅ' মই এই চেনেলত আপলোড কৰিম। আৰু তোমালোকে জানা এই ভিডিঅ'টো মোৰ তৃতীয় ভিডিঅ' এই নতুন চেনেলত। গতিকে মোক তোমালোকে মৰম দিবা বুলি মই ভাবিছোঁ আৰু তোমালোকে কৃপণালি নকৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা আৰু যিমান পাৰা লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰি। চ' আজিৰ এই ভিডিঅ' চোৱাৰ বাবে ধন্যবাদ। থেংক ইউ ফৰ ৱাচিং।